আপোনালোকক মোৰ ফালৰ পৰা শুভকামনা থাকিল। আপোনালোকক ধন্যবাদ জনাইছোঁ ইমান কষ্ট কৰি আহি মোক লগ কৰাৰ বাবে। পঞ্চায়ত নিৰ্বাচন সমাগত আপোনালোকে জানে, পঞ্চায়তত মই AP মেম্বাৰ 24 নং ধুমাৰপাথাৰ আঞ্চলিক সদস্য পদৰ মই তৃণমূল কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব পাইছোঁ। তাৰ বাবে মই তৃণমূল কংগ্ৰেছৰ সকলো বিষয়ববীয়াক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কাম মই ধৰ্ম নিৰপেক্ষবাদক বিশ্বাস কৰোঁ। মোৰ নেত্ৰী মমতাজ বেনাৰ্জী তেওঁ ধৰ্ম নিৰপেক্ষবাদক বিশ্বাস কৰে। মানে ধৰক মোৰ কাম হ'ব, মই মন্দিৰৰ কামো কৰিম, যেনেকুৱা মন্দিৰৰ কাম কিছুমান থাকে, মছজিদৰ কামো মই কৰিম, মই নামঘৰৰ কামো কৰিম, মই কবৰস্থানৰ কামো কৰিম, মই শ্মশানৰ কামো কৰিম। মোৰ ইয়াতে নাই কোনো হিন্দু, নাই কোনো মুছলমান, মই সকলোৱে ভাই একত্ৰিত হৈ ভাবি এনেকুৱা উন্নয়নমূলক কাম ৰাইজৰ লগত, ৰাইজৰ সহযোগত মই সদায় কৰি যাম। আপোনালোকৰ ওচৰত মই কথা দিলোঁ। মই যথেষ্ট সঁহাৰি পাইছোঁ মোৰ শুভাকাংক্ষীসকলে, মোৰ ধুমাৰপাথাৰবাসী ৰাইজৰ পৰা মই বহুত শুভেচ্ছা বা বহুত সঁহাৰি পাইছোঁ। তেওঁলোকে ৰাতিয়ে দিনে নিশাই মোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ মিটিঙে যিকোনো কামতে মোক দিহা পৰামৰ্শ, মোৰ মুৰব্বী সমাজেও দিহা পৰামৰ্শ আগবঢ়াই মোক যথেষ্ট সহায় কৰিছে। তাৰ বাবে মই ধুমাৰপাথাৰবাসী ৰাইজৰ ওচৰত মই সদায় চিৰ ঋণী হৈ থাকিম আৰু সদায় তেওঁলোকৰ যিকোনো দিহা পৰামৰ্শ অনুযায়ী ভৱিষ্যতে মই নিৰ্বাচনত জয়ী হৈও তেওঁলোকৰ লগত সমালোচনা কৰি পৰ্যালোচনা কৰিহে মোৰ যিকোনো উন্নয়নমূলক কাম হ'ব তেওঁলোকৰ জৰিয়তে হ'ব। মই একচুৱেলি আপোনালোকক এইটো কথা ক'ম, আগতে মই নিউজ এটাত বাইট দিছিলোঁ। মোৰ প্ৰতিদ্বন্দ্বী আচলতে মই ভবামতে মোৰ আত্মাই কয়, অন্তৰাত্মাই কয়, মোৰ প্ৰতিদ্বন্দ্বী কোনো নহ'ব। মই বহুত ভোটৰ ব্যৱধানত মই ভগৱান বা ইনশাআল্লাহ মই জয় হ'ম। বহুত ভোটৰ ব্যৱধানত আপোনালোকক মই এইটো কথা দিলোঁ। ধুমাৰপাথাৰবাসী ৰাইজ মোৰ লগত আছে। মই উঠি অহা যুৱক, মই অঞ্চলৰ কাৰণে বিনা স্বাৰ্থে কাম কৰিছিলোঁ, বহুত বছৰ আগৰ পৰাই মই কৰি আছোঁ, এতিয়াও কৰি যাম। ৰাইজে মোক উঠাই লৈ আহিছে, ৰাইজৰ বা শুভাকাংক্ষীৰ ফলতে মই তৃণমূলৰ পৰা মই টিকট ল'ব লগা হ'ল। মোৰ হ'ব লগা আছিলে কংগ্ৰেছ, বাকী মই কিবা কাৰণবশতঃ নাপালোঁ। মোৰ শুভাকাংক্ষীৰ প্ৰেছাৰত মই ল'লোঁ তৃণমূল কংগ্ৰেছৰ টিকট। মোৰ প্ৰতিদ্বন্দ্বী, সেইকাৰণে মই ক'ব বিচাৰোঁ মোৰ প্ৰতিদ্বন্দ্বী কোনো নহ'ব। মোৰ অন্তৰাত্মাই কয় মই বহুত ভোটৰ ব্যৱধানত মই জিকিম বুলি মোৰ সঁহাৰি আছে, ৰাইজৰ পৰা যথেষ্ট সঁহাৰি আছে। আপোনালোকে তাৰ দেখিবলৈ পাইছে বা আপোনালোকে যিহেতু আহিছে ৰাইজৰ পৰা, আপোনালোকে এটা মতামত লৈ যাব পাৰিব কেনেকুৱা মতামত। ইনশাআল্লাহ ভগৱানে দিলি, আল্লাহ ভগৱান সহায় আছে মোৰ, আৰু ৰাইজ সহায় আছে যিহেতু মই বিনা প্ৰতিদ্বন্দ্বিতাতে মই জিকিম বুলি মই বিশ্বাসী। আপোনালোকক মোৰ ফালৰ পৰা শুভকামনা থাকিল। আপোনালোকক ধন্যবাদ জনাইছোঁ ইমান কষ্ট কৰি আহি মোক লগ কৰাৰ বাবে। পঞ্চায়ত নিৰ্বাচন সমাগত আপোনালোকে জানে, পঞ্চায়তত মই AP মেম্বাৰ 24 নং ধুমাৰপাথাৰ আঞ্চলিক সদস্য পদৰ মই তৃণমূল কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব পাইছোঁ। তাৰ বাবে মই তৃণমূল কংগ্ৰেছৰ সকলো বিষয়ববীয়াক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কাম মই ধৰ্ম নিৰপেক্ষবাদক বিশ্বাস কৰোঁ। মোৰ নেত্ৰী মমতাজ বেনাৰ্জী তেওঁ ধৰ্ম নিৰপেক্ষবাদক বিশ্বাস কৰে। মানে ধৰক মোৰ কাম হ'ব, মই মন্দিৰৰ কামো কৰিম, যেনেকুৱা মন্দিৰৰ কাম কিছুমান থাকে, মছজিদৰ কামো মই কৰিম, মই নামঘৰৰ কামো কৰিম, মই কবৰস্থানৰ কামো কৰিম, মই শ্মশানৰ কামো কৰিম। মোৰ ইয়াতে নাই কোনো হিন্দু, নাই কোনো মুছলমান, মই সকলোৱে ভাই একত্ৰিত হৈ ভাবি এনেকুৱা উন্নয়নমূলক কাম ৰাইজৰ লগত, ৰাইজৰ সহযোগত মই সদায় কৰি যাম। আপোনালোকৰ ওচৰত মই কথা দিলোঁ। মই যথেষ্ট সঁহাৰি পাইছোঁ মোৰ শুভাকাংক্ষীসকলে, মোৰ ধুমাৰপাথাৰবাসী ৰাইজৰ পৰা মই বহুত শুভেচ্ছা বা বহুত সঁহাৰি পাইছোঁ। তেওঁলোকে ৰাতিয়ে দিনে নিশাই মোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ মিটিঙে যিকোনো কামতে মোক দিহা পৰামৰ্শ, মোৰ মুৰব্বী সমাজেও দিহা পৰামৰ্শ আগবঢ়াই মোক যথেষ্ট সহায় কৰিছে। তাৰ বাবে মই ধুমাৰপাথাৰবাসী ৰাইজৰ ওচৰত মই সদায় চিৰ ঋণী হৈ থাকিম আৰু সদায় তেওঁলোকৰ যিকোনো দিহা পৰামৰ্শ অনুযায়ী ভৱিষ্যতে মই নিৰ্বাচনত জয়ী হৈও তেওঁলোকৰ লগত সমালোচনা কৰি পৰ্যালোচনা কৰিহে মোৰ যিকোনো উন্নয়নমূলক কাম হ'ব তেওঁলোকৰ জৰিয়তে হ'ব। মই একচুৱেলি আপোনালোকক এইটো কথা ক'ম, আগতে মই নিউজ এটাত বাইট দিছিলোঁ। মোৰ প্ৰতিদ্বন্দ্বী আচলতে মই ভবামতে মোৰ আত্মাই কয়, অন্তৰাত্মাই কয়, মোৰ প্ৰতিদ্বন্দ্বী কোনো নহ'ব। মই বহুত ভোটৰ ব্যৱধানত মই ভগৱান বা ইনশাআল্লাহ মই জয় হ'ম। বহুত ভোটৰ ব্যৱধানত আপোনালোকক মই এইটো কথা দিলোঁ। ধুমাৰপাথাৰবাসী ৰাইজ মোৰ লগত আছে। মই উঠি অহা যুৱক, মই অঞ্চলৰ কাৰণে বিনা স্বাৰ্থে কাম কৰিছিলোঁ, বহুত বছৰ আগৰ পৰাই মই কৰি আছোঁ, এতিয়াও কৰি যাম।
ৰাইজে মোক উঠাই লৈ আহিছে। ৰাইজৰ বা শুভাকাংক্ষীৰ ফলতে মই তৃণমূলৰ পৰা মই টিকট ল'ব লগা হ'ল। মোৰ হ'ব লগা আছিলে কংগ্ৰেছ, বাকী মই কিবা কাৰণবশতঃ নাপালোঁ। মোৰ শুভাকাংক্ষীৰ প্ৰেছাৰত মই ল'লোঁ তৃণমূল কংগ্ৰেছৰ টিকট। মোৰ প্ৰতিদ্বন্দ্বী, সেইকাৰণে মই ক'ব বিচাৰোঁ মোৰ প্ৰতিদ্বন্দ্বী কোনো নহ'ব। মোৰ অন্তৰাত্মাই কয় মই বহুত ভোটৰ ব্যৱধানত মই জিকিম বুলি মোৰ হেৰি আছে, সঁহাৰি আছে, ৰাইজৰ পৰা যথেষ্ট সঁহাৰি আছে। আপোনালোকে তাৰ দেখিবলৈ পাইছে বা আপোনালোকে যিহেতু আহিছে ৰাইজৰ পৰা আপোনালোকে এটা মতামত লৈ যাব পাৰিব কেনেকুৱা মতামত। ইনশাআল্লাহ ভগৱানে দিলি, আল্লাহ ভগৱান মানে সহায় আছে মোৰ, আৰু ৰাইজ সহায় আছে যিহেতু মই বিনা প্ৰতিদ্বন্দ্বিতাতে মই জিকিম বুলি মই বিশ্বাসী।